हेलो सुप्रभात बंधुসকল আজি আমি HTML কেনেকৈ শিকা হয় তাৰ বিষয়ে কিছু আলোচনা কৰিম HTML আৰম্ভণিতে নোটপ্যাডটো ওপেন কৰি ল'ব স্টাৰ্ট প্ৰগ্ৰামছ এসেসৰিজ নোটপ্যাড নোটপ্যাডত আমি প্ৰথমতে কেটামান ট্যাগ ইউজ কৰিব লাগিব ট্যাগ মানে যেটো লেস দেন আৰু গ্ৰেটাৰ দেনৰ ভিতৰত লিখা হয় প্ৰথমতে আমি ট্যাগ লিখিম HTML next head title তাৰপিছত ইয়াতে এটা টাইটেল দিব লাগিব যেটো HTML ৰ नेट पेजर टाइटल होबो HTML तो नेट पेज डेभलप और डिजाइनर कारणे यूज करा হয় तार पिছত टाइटल तो दियार पिছত टाइटल क्लोज नेक्स्ट हेड क्लोज तार पिছত बॉडी ओपन हेखत आमी बॉडी क्लोज करिब লাগিব बॉडी আৰু একেবাৰে লাষ্ট ক্লোজ HTML এতিয়া আমি যিখিনি টেক্সট লিখিম সেই টেক্সটখিনি বডিৰ ভিতৰত থাকিব লাগিব সাপোজ ইয়াতে লিখিলো center এতিয়া এটো সেভ কৰিব লাগিব সেভ কৰাৰ কাৰণে ফাইল সেভ এজ ইয়াতে এটা ফাইল নেম দিব লাগিব फाइल नेम डॉट सपोज दिलु মই सिंपल h.html এতিয়া আমি এটো সেভ কৰি দিলাম এটো সোৱাৰ কাৰণে আমি যাব লাগিব ইন্টাৰনেট এক্সপ্লোৰ তাৰ পিছত ফাইল ওপেন ব্ৰাউজ এটো সেভ ফাইল তো সিলেক্ট ফাইল তাৰ পিছত ওপেন এটো আহিছে এতিয়া চাব আমি ইয়াতে যিখিনি টেক্সট লিখিছিলো এই টেক্সটখিনি আমি নেক্সট লাইনত লিখা হৈছে প্ৰথমৰ লাইনটো লিখিছো তাৰ পিছতো নেক্সট লাইনত লিখিছো কিন্তু ইয়াতে এটা লাইনতে আহিছে এটো নেক্সট লাইনত লবৰ কাৰণে আমি br ট্যাগ ইউজ কৰিব লাগিব br এতিয়া চাব ফাইল সেভ ইন্টাৰনেট এক্সপ্লোৰৰ গৈ পেলাই ৰিফ্ৰেছ এতিয়া চাওক ইয়াতে নেক্সট পেজৰ নেক্সট লাইনত আহিছে তাই এই টেক্সটৰ যদি সাইজটো ডাঙৰ কৰিব লাগে তেতিয়াহলে আমি ইউজ কৰিম ফন্ট সাইজ ইকুৱেল এনি সাইজ ফাইল সেভ
সাইজটো ডাঙৰ হৈছে এতিয়া সাপোজ আমি ওপৰৰ লাইনৰ টেক্সটটো বোল্ড কৰিব লাগে বোল্ড কৰিব লাগিলে বি টেক সেভ ৰিফ্ৰেছ এটা বোল্ড হৈছে টেক্সটটো নেক্সট লাইনটো সাপোজ আমাক বোল্ড নালাগে তেতিয়া আমি ইয়াতে বি টেক্স ক্লোজ কৰিম ক্লোজ বি আহিছে এতিয়া সাপোজ আমাক আটাইখিনিৰে সাইজটো যদি 5 নালাগে তেতিয়াহ'লে আমি ইয়াতে হেকত ফন্টটো ক্লোজ কৰি দিম ক্লোজ ফন্ট সাইজটো সৰু হৈছে এতিয়া সাপোজ ইয়াৰে টেক্সটটো আমি ইটালিক আন্ডাৰলাইন ইউজ কৰিব লাগে আন্ডাৰলাইন ইউ আন্ডাৰলাইন আহিছে আকৌ যদি ইটালিকত ল'ব লাগে তেতিয়াহ'লে আই সাইডে তেতিয়া সাইজটো ডাঙৰ হ'লে দেখা যাব ইটালিক এণ্ড আন্ডাৰলাইন সো আমি ইয়াতে কি পালোঁ ফন্টৰ সাইজ কেনেকৈ চেঞ্জ কৰিব লাগে বোল্ড কেনেকৈ কৰিব লাগে ইটালি কেনেকৈ কৰিব লাগে আৰু আন্ডাৰলাইন কেনেকৈ ল'ব লাগে তো সিম্পলি আজি এইখিনিকেই কৰিলোঁ সো নেক্সট ক্লাছত আকৌ নেক্সট যদি বেছিকৈ জানিব বিচাৰে তেতিয়াহ'লে আকৌ পাব লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ধন্যবাদ